আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প। আটক ধুনীয়াকৈ সজাই তোলা উদ্যানখন মুকলি উপলক্ষে অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান। 280 বৰ্গ কিলোমিটাৰ জোৰা উদ্যানখনত বৰ্তমান বাঘৰ সংখ্যা 28টা আৰু গড় আছে প্ৰায় 125টা। বিভিন্ন পশু পক্ষীৰে পৰিপূৰ্ণ উদ্যানখনে পৰ্যটকক আকৰ্ষিত কৰিব বুলি আশাবাদী কৰ্তৃপক্ষ। আৰু অধিক জনাব এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত বৰুৱাই। দৰং জিলাৰ অন্যতম পৰ্যটন ক্ষেত্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প আজি আনুষ্ঠানিকভাৱে 2024 আৰু 25 বৰ্ষৰ বাবে মুকলি কৰা হ'ল। ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰিছে দৰং জিলাৰ বন বিষয়া প্ৰদীপ্ত বৰুৱাই। তেখেত আমাৰ লগত উপস্থিত। আমি তেখেতৰ পৰা আমি জানিব বিচাৰিম যে আচলতে পৰ্যটন ক্ষেত্ৰত দৰঙৰ এইখন ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট ইয়াতে স্থল আছে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এইবাৰ কি কি ব্যৱস্থা গ্ৰহণ কৰিছে? সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই আগন্তুক 24-25 বৰ্ষৰ পৰ্যটনৰ যি দিৱস আছে, আমি তাৰ কাৰণে সকলোকে ৱেলকাম কৰিছোঁ। আপোনালোকে জানে আমাৰ দৰঙত এখনেই নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ আছে। সেইটো কাৰণে মই দৰংবাসীক এটা গৌৰৱৰ কথা যে আমাৰ যিটো ওৰাং আছে, ওৰাংখন ব্যাঘ্ৰ প্ৰকল্প 2016 চনত ঘোষণা কৰা হৈছে। তাৰপিছত এতিয়া বৰ্তমান আমাৰ পৃথিৱীৰ ভিতৰত হায়েষ্ট ডেঞ্চিটি আমাৰ টাইগাৰ আছে। সেইটো আমাৰ দৰং লগতে আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ ইয়াতে গড় পোৱা যায়, গড়ৰ ঘনত্বও বহুত বেছি। তেনেকৈ বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য প্ৰাণী আছে। আমি এই যিটো পৰ্যটন বৰ্ষ আছে তাৰ কাৰণে আমি ইয়াত জিপচি চাফাৰী আৰু এলিফেণ্ট চাফাৰীৰ ব্যৱস্থা কৰিছোঁ। ৰাইজে বোট কৰোঁতে সেইটো উপভোগ কৰিব পাৰিব। আমাৰ এটা বহুদিনীয়া অসুবিধা ইয়াত পাই আছিলোঁ। আমি যোৱা 19 চনৰ পৰাই আমাৰ যিটো টুৰিজিমৰ এটা প্ৰশান্তি লজ বুলি এটা লজ আছিলে,